সবে জানো গোল্ড আৰু সিলভাৰৰ দাম কিমান বেছি দ্ৰুতগতিত বাঢ়ি আছে সো সবে খুদি থাকে গোল্ড আৰু সিলভাৰত ইনভেস্ট কৰা বেষ্ট উপায় কি ফিজিক্যাল গোল্ড ফিজিক্যাল সিলভাৰ কিনি একো লাভ নাই কাৰণ বহুত লোকসান হয় তাতে সেকেন্ড কথা আমি গোল্ড ইনভেস্ট কৰা বেষ্ট উপায় হল গোল্ড মিউচুৱেল ফান্ড বা ইটিএফত ইনভেস্ট কৰা সিমিলাৰলি সিলভাৰৰ ক্ষেত্ৰতো একে আমি ষ্টক মাৰ্কেটত ইনভেস্ট কৰিব পাৰো গোল্ড মিউচুৱেল ফান্ড যদি হয় তেনেকুৱা হলে গোল্ড মিউচুৱেল ফান্ড এছবিআই গোল্ড মিউচুৱেল ফান্ডৰ এটা মই এক্সাম্পল দিছো যোৱা 5 বছৰ যদি আপুনি মাহে 5000 টকাকে এছবিআই গোল্ড মিউচুৱেল ফান্ডত থলে হয় বৰ্তমান সময় আপোনাৰ ওচৰত থাকিলে হয় 6,40,000 টকা 5 বছৰত জমা হল হয় 3 লাখ থাকিলে হয় 6,40,000 প্ৰায় দুগুণ বাঢ়ি গল সিমিলাৰলি আমি যদি সিলভাৰ মিউচুৱেল ফান্ডৰ কথা কওঁ এইচডিএফসি সিলভাৰ ফান্ডত যদি আপুনি থলে হয় 3 বছৰৰ কাৰণে ধৰিছো মাহে 5000 কে থোৱা হলে আপোনাৰ ওচৰত বৰ্তমান থাকিলে হয় আপোনাৰ জমা হল হয় 1,80,000 টকা আৰু বৰ্তমান থাকিলে হয় 4,67,000 টকা প্ৰায় আপোনাৰ দুগুণতকৈ বেছি পইচা হৈ গল 3 বছৰতে তো সিলভাৰ আৰু গোল্ড দুইটাতে আপোনাৰ ইনভেস্ট কৰা বেষ্ট উপায় হল ইটিএফ বা মিউচুৱেল ফান্ডত ইনভেস্ট কৰা মই নিজে ইনভেস্ট কৰি আছো আপুনি যিকোনো এপৰ পৰা ইনভেস্ট কৰিব পাৰে মই ইউজ কৰো গ্ৰো এপ আপোনাৰ যেটো মন যায় তাতে ইনভেস্ট কৰিব পাৰে অকল একেটাই মিউচুৱেল ফান্ড বুলি নাই আৰু ইয়াৰ উপৰি ঢেৰ মিউচুৱেল ফান্ড আপুনি তাত পাই যাব